অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া স্ব-শিক্ষণ সমল নং 1ৰ গণিতৰ আজি দ্বিতীয় অংশ কৰিব ওলাইছোঁ। দ্বিতীয় অংশৰ প্ৰশ্নবোৰ হ'ল এনেধৰণৰ ঘূৰ্ণন সমমিতিৰ ক্ৰমৰ সংখ্যা কিমান, এনেধৰণৰ কেইবাটাও প্ৰশ্ন আছে। গতিকে আমি ইয়াৰ আগতে ঘূৰ্ণন সমমিতি কি সেই বিষয়ে জানি লওঁ। ইয়াতে চাই যাবা, মই পঢ়ি গৈছোঁ। ঘূৰ্ণন সমমিতি, ঘূৰ্ণন কেন্দ্ৰ আৰু ঘূৰ্ণন কোণ। আকৃতি বা বস্তু এটাক কোনো বিন্দু সাপেক্ষে ঘূৰালে সম্পূৰ্ণ এপাক নহওঁতেই যদি পূৰ্বৰ অৱস্থানৰ সৈতে একে দেখা যায় তেন্তে তেনেকুৱা আকৃতি বা বস্তুক ঘূৰ্ণন সমমিতিত থকা বুলি কোৱা হয়। আমি উদাহৰণৰ সহায়ত ধুনীয়াকৈ মই বুজাই দিম যে ঘূৰ্ণন সমমিতি কি। ইয়াত মই এটা চাৰ্কল বৃত্ত লৈছোঁ। এইটো চাবা, মই এই লাইনটোত ব্যাস বুলি লিখি থৈছোঁ। এই লাইনটো যদি আমি এনেদৰে ঘূৰাই দিওঁ, এইখিনিত ঘূৰাই দিওঁ, দেখিছা ব্যাস লিখাটো একে, এইখিনিলৈকে আহি গৈছে, কিন্তু দেখাত গোটেইখিনি একে হৈ আছে, নহয়নে? আকৌ এইখিনিতে ঘূৰাই দিলেও একে, দেখাত একেই আছে, কিন্তু ব্যাস লিখাটো এইখিনিলৈকে আহি গ'ল। তাৰপিছত যদি আমি এনেকৈ ঘূৰাই দিওঁ, এইখিনি ব্যাস ইয়াত আহি গৈছে, কিন্তু দেখাতটো একেই আছে। এনেধৰণৰ বস্তুবিলাক কি কোৱা হয়? ঘূৰ্ণন সমমিতিৰ বস্তু। অৰ্থাৎ এই বৃত্তটো কিহত আছে? ঘূৰ্ণন সমমিতিত আছে। আকৃতি বা বস্তুটোৱে যিটো বিন্দুত কেন্দ্ৰ কৰি ঘূৰে সেই বিন্দুটোক আকৃতি বা বস্তুটোৰ ঘূৰ্ণন কেন্দ্ৰ বা আৱৰ্তন কেন্দ্ৰ বোলা হয়। এতিয়া এই বৃত্তটোৰ কথাকে লওঁ। এই বৃত্তটো আমি এনেকৈ ঘূৰায়ে থাকিম, হয়নে? যেনেকৈ ঘূৰাওঁ তাৰ শ্বেপটো একে আছে, দেখাত একে আছে, সি ঘূৰিয়ে আছে, কিন্তু কোনটো বিন্দুত ঘূৰি আছে? এইটো বিন্দুত ঘূৰি আছে, ধৰি পেলাই একে জেগাতে ঘূৰি আছে। গতিকে এই বিন্দুটোক কোৱা হ'ব আৱৰ্তন কেন্দ্ৰ বা ঘূৰ্ণন কেন্দ্ৰ। মই যিটো বিন্দুত কলমেৰে ধৰি আছোঁ সেই বিন্দুটোক কোৱা হ'ব ঘূৰ্ণন কেন্দ্ৰ বা আৱৰ্তন কেন্দ্ৰ। আকৌ যেতিয়া বস্তু এটাৰ তাৰ কোনো বিন্দু সাপেক্ষে ঘূৰে, সেই ঘূৰ্ণন কেন্দ্ৰটোৰ বাহিৰে বস্তুটোত থকা আন সকলো বিন্দুৱে নিজৰ অৱস্থান সলনি কৰে। যিকোনো বিন্দুৰ প্ৰাথমিক আৰু অন্তিম অৱস্থান দুটাই ঘূৰ্ণন কেন্দ্ৰৰ সৈতে কৰা কোণটোক বস্তুটোৰ ঘূৰ্ণন কোণ বোলা হয়। আকৌ বৃত্তটো লৈছোঁ। এতিয়া এই ব্যাসডাল তোমালোকে দেখিছিলা, মই যেনেকৈ ঘূৰাওঁ সি একে ঠাইতে, ব্যাসৰ এই নামটো বেলেগ ঠাইত গুচি যায়, কিন্তু আকৃতিটো একেই থাকে, নহয় জানো? এতিয়া যদি ব্যাসটো এইখিনিৰ পৰা এইখিনিলৈকে আহিলেহেঁতেন, এই ব্যাসডাল এইডাল হয়ো, এইডালো ব্যাস হয়, কিন্তু এইখিনিৰ পৰা এইখিনিলৈকে আমি কিমান ডিগ্ৰী জানো? এইখিনি আমি 90 ডিগ্ৰী বুলি জানো। আৰু এই কোণটোক কোৱা হয় ঘূৰ্ণন কোণ। ঠিক তেনেদৰে এনেকৈও যাব, এইখিনিলৈকে যাব, বা এইখিনিলৈকে যাব, এইখিনিলৈকে আহিব, এইবিলাকক কোৱা হয় কি? ঘূৰ্ণন কোণ। ইয়াত উদাহৰণ এটা দিয়া আছে। চকৰি এটাক নিৰ্দিষ্ট বিন্দু সাপেক্ষে 90 ডিগ্ৰী কোণ কৰি ঘূৰালে চাৰিটা, প্ৰথমে 90 ডিগ্ৰী, তাৰপিছত 180 ডিগ্ৰী, তাৰপিছত 270 ডিগ্ৰী, তাৰপিছত 360 ডিগ্ৰী ক্ৰমৰ পাছত আকৌ আগৰ নিচিনা অৱস্থান পোৱা যাব। ইয়াতে চকৰি এটা আঁকি থোৱা আছে। ইয়াতে প্ৰথমতে এ বিন্দু এইফালে আছে, তাৰপিছত বি তলত আছে, চি ডি। তাৰমানে এইটো আমি এনে ঘড়ীটোৰ কাটাটো কেনেকৈ ঘূৰে? এনেকৈ ঘূৰে, নহয় জানো? কিন্তু এ বি চি ডি ওলোটা পাকে ঘূৰিছে, তাৰমানে ঘড়ীৰ কাটাৰ বিপৰীত দিশে ঘূৰিব চকৰিটো। এইটো ইয়াৰ পৰা আহি এইখিনি পাইছে এইটো চিত্ৰত। মই এইখিনি বুজাবলৈ এটা সৰু চকৰি বনাই লৈছোঁ। তোমালোকে দেখিছা এইটো সৰু চকৰি। এইটো মই এতিয়া ইয়াতে স্থাপন কৰিম। প্ৰথমতে মই বনোৱা চকৰিটো আগৰ যিটো প্ৰথম দৃশ্য আছিল তাতে বহাই দিছোঁ। এইটো এ ইয়াতে আছিল, দেখিছা তোমালোকে। এইখিনিতে চি আছিল, বি ইয়াত, ডি ইয়াতে আছিল। ইয়াক যেতিয়া মই ঘড়ীৰ কাটাৰ বিপৰীত দিশত এনেকৈ ঘূৰাই দিম, অকণমান এনেকৈ ঘূৰাই দিলোঁ, এইটো ইয়াৰ স্থানত আহিল। এইটো চিত্ৰ আঁকি থৈছে ইয়াত, দেখি পাইছা তোমালোকে? এইখিনিৰ পৰা এইখিনিৰ পৰা এইখিনিলৈকে আহোঁতে আমি জানো এইটো কিমান ডিগ্ৰী? 90 ডিগ্ৰী। ইয়াত লিখা আছিলে যে 90 ডিগ্ৰীকৈ ঘূৰিছে। তাৰপিছত আকৌ 90 ডিগ্ৰী যেতিয়া ঘূৰাই দিম, এইটো গৈ এইখিনিতে পাব, তেতিয়া ডিটো ইয়াত আহিব।
2 নম্বৰ চিত্ৰটো দেখিছা তোমালোকে ইয়াতে A ইয়াত আছে D টো ইয়াত আছে ইয়াত নহয় নে বস্তুটো মই ইয়াত চকৰিটো বনাই ঘূৰাইছো আৰু তোমালোকে দেখিছা ইয়াত কি আহিছে A টো ইয়াত আহিছে এইটো 2 নম্বৰ চিত্ৰটো মই যেটো কিতাপত যেটো 3 নম্বৰত আছে এটো লগত মিলিছে এইটো A ইয়াত D ইয়াত আৰু B ওপৰত আছে আৰু C টো ইফালে আছে তেনেদৰে আকৌ 90 ডিগ্ৰী যদি আমি ঘূৰাই দিও এবাৰ আহিব 4 নম্বৰ চিত্ৰটো 1 2 3 এবাৰ 4 4 নম্বৰ চিত্ৰটোত A ওপৰত আছে আমি মই ইয়াত ঘূৰুৱাটো তোমালোকে চোৱা A ওপৰত আছে আৰু D ইফালে আছে এয়া D আছে ইয়াতে তোমালোকে দেখি পাইছা এখিনিও 90 ডিগ্ৰী ঘূৰিল আকৌ যদি আমি 90 ডিগ্ৰী ঘূৰাও তেতিয়াহে হি A টো আগৰ নিজৰ স্থানত আহি যাব A টোক আকৌ 90 ডিগ্ৰী মই ঘূৰাই দিওতে A টো আগৰ স্থানত আহিছে আৰু এটো শেষৰ চিত্ৰটোৰ লগত মিলিছে A B আগৰ জায়গাত আহি গল C D এটা সোয়া B C D মই কিমান দূৰ সমৰ্থ হৈছো তোমালোকক বুজাবলৈ মই ধৰিব পৰা নাই বাৰু যি হক মই যিমান পাৰো চেষ্টা কৰিছো বুজাবলৈ এনে ধৰে মুঠতে আমি কেইপাক ঘূৰিলো ইয়াৰ পৰা ইয়ালৈকে ঘূৰোতে এপাক প্ৰথম এপাক এখিনিলৈকে 90 ডিগ্ৰী এখিনি ঘূৰোতে A তাৰ পিছত আকৌ 90 ডিগ্ৰী ঘূৰোতে ইয়াত D পালো আকৌ 90 ডিগ্ৰী ঘূৰোতে ইয়াত C পালো নেক্সট 90 ডিগ্ৰী ঘূৰোতে ইয়াত B পালো যেটো আগৰ B লগত মিলি গৈছে গটিকে 90 কৰি ইয়াত কেইবাৰ পালো 1 2 3 4 চাৰিবাৰ আমি 90 ডিগ্ৰী পালো আৰু 4 9 গুণ 36 মানে বৃত্তৰ বিন্দুত সম্পূৰ্ণ কোণটো কিমান হয় 360 ডিগ্ৰী হয় এটো কুল 360 ডিগ্ৰী হল গটিকে এইটো এটা ঘূৰ্ণন সমমিতিৰ উদাহৰণ আৰু চকৰিটোৰ ঘূৰ্ণন কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী চকৰিটোৰ ঘূৰ্ণন কোণটো হৈছে মাজৰ বিন্দুটো এইখিনিতে আমি ধৰি পেলাই ঘূৰাই আছিলো হয়নে গটিকে এটো হল মাজৰ বিন্দুটো ঘূৰ্ণন কেন্দ্ৰ তাৰ পিছত আছে আনহাতে চকৰিটো ঘূৰ্ণন সম্পূৰ্ণ এপাক ঘূৰুতে মুঠ 4 বাৰ পূৰ্বৰ অৱস্থানৰ হৈতে একে দেখা গৈছে গটিকে চকৰিটোৰ ঘূৰ্ণন ক্ৰম 4 যেহেতু আমি ইয়াত ABCD লিখাহে আছিল কিন্তু চিত্ৰটো একে আছিল নহয় জানো যেইবাৰে ঘূৰাইছো আমি হেবাৰে একে চিত্ৰ পাইছো ইয়াতো দেখা গৈছে গুটেই কিটা একে চিত্ৰটো মাত্ৰ ইয়াত ABCD ৰ তাৰতম্য দেখা গৈছে AB A2 কোড আগতে যত G2 ঠাইত আছিল পিছৰবাৰ সেই ঠাইত নাই কিন্তু চিত্ৰটো একে ইয়াত অকনো পাৰ্থক্য নাই হে কি হৈছে যে প্ৰত্যেকবাৰে ঘূৰিছে দেখাত একে হৈছে গটিকে চকৰিটো ঘূৰ্ণন ক্ৰম কিমান বাৰ হল 4 বাৰ হল ইয়াৰ পৰা ইয়ালৈ এবাৰ ইয়াৰ পৰা ইয়ালৈ এবাৰ ইয়াৰ পৰা ইয়ালৈ এবাৰ আৰু ইয়াৰ পৰা ইয়ালৈ এবাৰ মুঠতে কেইবাৰ ঘূৰিলে 4 বাৰ ক্ৰম 4টা ক্ৰমত ঘূৰিলে ইয়াৰ পিছত তলত আৰু এটা উদাহৰণ দিছে তলৰ এটা বৰ্গৰ ঘূৰ্ণন লক্ষ্য কৰা আৰু উত্তৰ দিয়া উত্তৰবোৰ আমাক তলত দিব দিছে আৰু এটো ঘূৰ্ণন ক্ৰমটো লক্ষ্য কৰিব কৈছে এটা বৰ্গৰ P বিন্দুক এটা চুক আমি যেহেতু বৰ্গটো ধৰিব নোৱাৰিম কোনফালে ঘূৰাইছো গতিকে P ইফালে লিখি দিছে আৰু এটো কেন্দ্ৰ C লিখি দিছে আৰু কৈছে চুক P টো হল চুক আৰু C বিন্দুটোক ইয়াৰ কেন্দ্ৰ হিচাপে ধৰি 90 ডিগ্ৰী ঘূৰাৰ পিছত ই পুনৰ আগৰ অৱস্থান পাব বুলি কৈছে গতিকে আমি ইয়াৰ পৰা এই চিত্ৰকেইটা ভালদৰে লক্ষ্য কৰি আমি ইয়াৰ তলৰ প্ৰশ্নৰ উত্তৰ কৰিব লাগে এতিয়া হৈছে কি প্ৰশ্নটো হৈছে ঘূৰ্ণন সমমিতিৰ ক্ৰমৰ সংখ্যা কিমান এই বৰ্গটোত আমি দেখিছো ইয়াৰ পৰা এটো কিন্তু ঘড়ীৰ কাটাৰ দিশত ঘূৰাইছে বৰ্গটো P টো ইয়াত আছিল নেক্সট ইয়াত আহিলে হেতু দেখিছা তাৰপিছত ইয়াৰ পৰা এনেকৈ ঘূৰাওতে এইখিনি পাইছে এইটো তাৰ পিছত আকৌ ঘূৰাই দিছে ইয়াৰ পৰা তালৈকে ইয়াত এইটো আহিছে আকৌ ইয়াত ঘূৰাওতে এইখিনি পাইছে এইটো P এতিয়া প্ৰশ্নটো হৈছে ঘূৰ্ণন সমমিতিৰ ক্ৰমৰ সংখ্যা কিমান নিশ্চয় আমি 4 বাৰ ঘূৰাওতে ইয়াৰ পৰা ইয়ালৈ এবাৰ ইয়াৰ পৰা ইয়ালৈ এবাৰ ইয়াৰ পৰা ইয়ালৈ এবাৰ ইয়াৰ পৰা ইয়ালৈ এবাৰ 1 2 3 4 আমি কেইবাৰ ঘূৰালো 4 বাৰ ঘূৰালো 4 বাৰ ঘূৰাওতে আমাৰ আগৰ বৃত্তটো বৰ্গটো দেখাত বৰ্গটো একে কিন্তু P যে লিখা আছিল P টো আগৰ স্থানত আহিছে কেইবাৰ ঘূৰাৰ পিছত 4 বাৰ
ঘূৰোৱাৰ পিছত গতিকে ঘূৰ্ণন সমমিতিৰ ক্ৰমৰ সংখ্যা কিমান ইয়াত 4 আৱৰ্তনৰ কোণৰ পৰিমাণ কি এতিয়া বৰ্গটো আগৰ জায়গাত আহোতে এই 90 পৰা এইখিনি পৰা এইখিনিলৈকে আহোতে 90 এইখিনি পৰা আহোতে 90 180 এইখিনি পৰা এইখিনিলৈ আহোতে 270 হ'ল 90 লগত যোগ হওঁতে আকৌ এইখিনি পৰা এইখিনিলৈকে আহোতে 360 হ'ল কমপ্লিট আমাৰ ডিগ্ৰীটো কিমান পালো 360 ডিগ্ৰী কিন্তু কিমানটা ক্ৰমত ঘূৰিছিল ক্ৰমৰ সংখ্যা আছিল 4টা গতিকে 360 ৰে আমি যদি 360 ৰে আমি 4টা ক্ৰমত ঘূৰিছে গতিকে 4 দি হৰণ কৰো কিমান হ'ব 4 9 গুণ 36 90 ডিগ্ৰী গতিকে আৱৰ্তন কোণৰ পৰিমাণ কিমান 90 ডিগ্ৰী তাৰ পিছত ঘূৰ্ণনৰ কেন্দ্ৰটো লিখা বুলি কৈছে ইয়াত দিয়াই আছে নাইবা ইয়াত আমাৰ আৱৰ্তনৰ কোণৰ পৰিমাণ ইয়াত 90 ডিগ্ৰী বুলি দিয়াই আছে আমি স্পষ্টকৈ তাৰ পৰাই লিখি দিব পাৰো তাৰ পিছত ঘূৰ্ণনৰ কেন্দ্ৰটো কি ইয়াত সি বুলি লিখা আছে গতিকে সি হ'ব ঘূৰ্ণনৰ কোনটো দিশত ঘূৰ্ণন হৈছে অলপ আগতেই মই কৈছিলো চিত্ৰটো চাই যে পি টো ইয়াৰ পৰা ইয়ালৈ আহিছে তাৰ পিছত ইয়ালে গৈছে তাৰপিছত ইয়ালৈকে গৈছে এনেকৈ ঘূৰি আছে তাৰমানে এইটো কাৰ নিচিনাকৈ ঘূৰে ঘড়ীৰ কাটাৰ দিশত ঘূৰিছে আৰু যদি পি টো প্ৰথম চিত্ৰত এইফালে দিলেহেঁতেন ইয়াত নিদি যদি এইফালে দিলেহেঁতেন তেতিয়াহ'লে আমি লিখিলোহেঁতেন ঘড়ীৰ কাটাৰ বিপৰীত দিশত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সমবাহু ত্ৰিভুজ এটাৰ ঘূৰ্ণন সমমিতিত ৰৈখিক চিত্ৰসমূহ অংকন কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ইয়াৰ বাবে মই এটা সমবাহু ত্ৰিভুজ কাটি লৈছো কাগজৰ টুকুৰা এটা এটা তোমালোকক মই দেখুৱাম এটো সমবাহু ত্ৰিভুজ কিয় সমবাহু ত্ৰিভুজৰ তিনিটা বাহুৱে সমান থাকে এটো তোমালোকে এনেকে কাটি ল'ব পাৰা এটো দেখিছা তোমালোকে 5 সেমি এটো দিশ 5 সেমি মই লৈছো তোমালোকেও বেলেগ দিঘৰো ল'ব পাৰা তাৰ পিছত এটো চোৱা তোমালোকে দেখিছা স্কেলৰ লগত মিলি গৈছে এটো 5 সেমি তাৰ পিছত এফালেও কি হ'ব 5 সেমি দেখিছা 0 পৰা এটো 5 লৈকে আহিছে গতিকে এটো এটা সমবাহু ত্ৰিভুজ প্ৰশ্নটো আছিল যে সমবাহু ত্ৰিভুজ এটাৰ ঘূৰ্ণন সমমিতিত ৰৈখিক চিত্ৰসমূহ অংকন কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া এটো সমমিতি এটা সমবাহু ত্ৰিভুজটোৰ ৰৈখিক সমমিতি আমি এনেদৰে পাম আমি যেতিয়া এনেকে কোনকেটা ভাগ কৰি দিম এই চুকটো আমি মিলাও ভাগ কৰি দিওতে দেখিছা তোমালোকে এই চুকটো এটো লগত মিলি গৈছে এটো এটা সমমিতি ৰেখা ইয়াত বি লিখা আছে তাৰ পিছত আমি যদি এনেকে ভাগ কৰো এবাৰ এই কোনটো এটো লগত মিলি গৈছে আমি এটোক ভাগ কৰিছিলো দেখিছা এটোক ভাগ কৰোতে এটো ডি হৈ এ ডি এডাল সমমিতি ৰেখা পালো এবাৰ আমি সি টোক ভাগ কৰিম সি কোনটোক ভাগ কৰিম আৰু প্ৰত্যেকবাৰে ভাগ কৰোতে ইটো কোণৰ লগত হিটো কোণ ধুনিয়াকৈ মিলি গৈছে এবাৰ এ লগত বি টো মিলি গৈছে এটো বি এটো এ মিলি গৈছে গতি ইয়াটো আমি সমমিতি ৰেখা এডাল পালো হেডাল হৈছে সি এফ সমমিতি ৰেখা কেডালক এনেদৰে দাগ দি লবা স্কেলৰ সহায়ত দাগ দি ললো প্ৰথম সমমিতিডাল পালো আমি এ ডি তাৰ পিছত বি ই তাৰ পিছৰডাল সি এফ এনেদৰে আমি সমমিতি ৰেখা পালো এতিয়া এই সমমিতি ৰেখাডালে আমি দেখিছো এটা বিন্দুত কাটাগতি কৰিছে এই বিন্দুটো আমি দাগ দি লম আৰু ইয়াতে আমি সি টো লিখাই আছে আমি ও কেন্দ্ৰ সাধাৰণতে আমি ও লিখো গতিকে ও আমি নামাঙ্কন কৰিম এতিয়া আমি প্ৰশ্নখিনি লৈ আহো কি আছে প্ৰশ্ন এটো আছে ইয়াৰ সমমিতি অক্ষ কেইডাল আৰু কি আমি কেইডাল পালো এডাল 1 এডাল 2 এডাল 3 গতিকে ইয়াৰ সমমিতি অক্ষ 3ডাল এনেদৰে লিখিব লাগিব তাৰ পিছৰ অংশ কি আছে কি আমাৰ সমমিতি ৰেখা পালো প্ৰথম পালো AD গতিকে আমি AD লিখিম AD তাৰ পিছত পালো BE আৰু শেষৰডাল কি CF সমমিত অক্ষ পিছৰ প্ৰশ্নটো আছে ঘূৰ্ণন কেন্দ্ৰ কোনটো
আমি এইটোক ধৰিহে এনেকৈ ঘূৰাব পাৰোঁ এইটো ইয়াত আছে আমি যদি এনেকৈ ঘূৰাই দিওঁ এইটো এই ইয়াত আহি গ'ল আকৌ ইয়াৰ পৰা এইখিনিত যদি নিওঁ বিৰ জাগালৈ বি তাত আছে এই ইয়াত আছে আকৌ এনেকৈ আমি ঘূৰালোঁ এই আকৌ আগৰ জেগাত আহিল কোনটো কেন্দ্ৰ আমি নাম দিছিলোঁ এতিয়া কি দিছিলোঁ O ইয়াৰ পিছৰ প্ৰশ্নটো আছে ঘূৰ্ণনৰ কোণটোৰ পৰিমাণ কিমান এই যে চিত্ৰটো ঘূৰিছে তাৰ কোণৰ পৰিমাণ কিমান কৈছে আমি প্ৰথমে A বিন্দুটো ইয়াত আছে B বিন্দুটো ইয়াত আৰু C বিন্দুটো ইয়াত আছে মই দাগ দি লৈছোঁ তোমালোকে দেখিছা এতিয়া আমি A টোক ইয়াৰ পৰা যদি ইয়ালৈকে আনো এনেকৈ আনোতে এইটো ইয়ালৈ আহিলে C টো ইয়াত আছে এইখিনিৰ পৰা এইখিনিলৈকে আহোঁতে এইখিনিলৈকে চিত্ৰটো আকৌ আগৰ জেগাত একেই থকা নিচিনা দেখি পালোঁ নহয় জানো এপাক এইখিনিৰ পৰা এটা ঘূৰণ আৰু একে দেখা গ'ল যদি আমি এইখিনিতে থওঁ একে দেখা গৈছে নাই যোৱা কিন্তু আকৌ যদি আমি এপাক ঘূৰাই দিওঁ আকৌ দেখিলোঁ এইখিনি এইটো প্ৰথমতে ইয়াত আছিল তাৰ পৰা ইয়ালৈ আনিলোঁ এতিয়া ইয়ালৈ আনিলোঁ আনোতে আকৌ দেখিছোঁ চিত্ৰটো ত্ৰিভুজটো একে দেখা গৈছে দুপাক ঘূৰিলে ঠিক আছে এতিয়া আকৌ ঘূৰাম যাতে কি হয় আগৰ জেগাত গুচি আহে ত্ৰিভুজটো এতিয়া দেখিলা ত্ৰিভুজটো আকৌ একদম আগৰ জেগাত আছে দেখাত তিনিবাৰতে একে দেখিছে কিন্তু আমাৰ যিবিলাক নামাঙ্কন কৰা আছিলে A B C প্ৰথমতে এইটো ইয়াত আহিছিল তাৰ পৰা ইয়ালৈ আহিল এইবাৰ আকৌ আগৰ জেগালৈ গুচি গ'ল এতিয়া এনেকৈ ঘূৰোতে আকৌ এপাক ঘূৰিলে ঠিক আছে এতিয়া এইটো নিজৰ স্থানত আছে তে কেইপাক ঘূৰিলে এপাক দুপাক তিনিপাক এইটো এটা বৃত্তৰ নিচিনাকৈ ঘূৰা হ'ল প্ৰত্যেক বৃত্তৰ সম্পূৰ্ণ কোণটোৰ মান কিমান 360 ডিগ্ৰী গতিকে 360 ডিগ্ৰী আৰু কেইপাক ঘূৰিলে ইয়াৰ পৰা এপাক মুঠতে কেইবাৰ ঘূৰিলে তিনিবাৰ ঘূৰিলে গতিকে আমি 3 ৰে হৰণ কৰিম 3 ৰে হৰণ কৰোঁতে 360 কেইবাৰ যাব এবাৰ 3 দুগুণ 6 0 120 গতিকে ঘূৰ্ণনৰ কোণটোৰ পৰিমাণ কিমান 120 ডিগ্ৰী তাৰমানে এৰ পৰা বি লৈ আমি কিমান ডিগ্ৰী পাইছোঁ 120 ডিগ্ৰী আকৌ বিৰ পৰা চি লৈ কিমান ডিগ্ৰী পাইছোঁ আমি 120 ডিগ্ৰী আৰু চিৰ পৰা এ লৈকে আমি কিমান ডিগ্ৰী পাইছোঁ 120 ডিগ্ৰী এই গোটেইকেইটা কোণ কিমান ডিগ্ৰী কোণ 120 ডিগ্ৰী কোণ গতিকে আমি ইয়াত লিখিম ঘূৰ্ণনৰ কোণটোৰ পৰিমাণ কিমান 120 ডিগ্ৰী ইয়াৰ পিছৰ প্ৰশ্নটো আছে ঘূৰ্ণন সমমিতিৰ ক্ৰম কেইটা আমি নিশ্চয়কৈ দেখিলোঁ এটা দুটা তিনিটা গতিকে আমি কি লিখিম ইয়াতে তিনিটা এবাৰ 9 নম্বৰ প্ৰশ্নটো আহিছিলোঁ প্ৰশ্নটো আছে 5 সেন্টিমিটাৰ দিশ আৰু 3 সেন্টিমিটাৰ প্ৰস্থ বিশিষ্ট এটা আয়ত অঙ্কন কৰি ইয়াৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন কেন্দ্ৰটো চিহ্নিত কৰা ঘূৰ্ণন কোণৰ পৰিমাণ কিমান গতিকে আমি এটা আয়তক্ষেত্ৰ আঁকিব লাগিব তাৰ বাবে আমি দিশটো কিমান ল'ব লাগিব 5 সেন্টিমিটাৰ তোমালোকে দেখি পাইছা স্কেল এনেকুৱা স্কেল তোমালোকৰ আছে আৰু এইটো 0 to 5 এইখিনিলৈকে 5 আছে নহয় এইটো হ'ল দিশ 0 to 5 ইমান সেন্টিমিটাৰৰ দীঘৰ দুইফালে দিশটো 0 পৰা 5 লৈকে ল'বা আৰু প্ৰস্থ কৈছে 3 সেন্টিমিটাৰ গতিকে প্ৰস্থ ল'বা 0 to 3 এইটো 3 দেখি পাইছা তোমালোকে এইখিনিলৈকে ইমানটো প্ৰস্থ ল'ব লাগিব এনে ধৰণৰ এটা আয়তক্ষেত্ৰ কাটি ল'বা বা আঁকি ল'বা বহিত মই এইটো এটা আয়তক্ষেত্ৰ লৈছোঁ এইটো 5 সেন্টিমিটাৰ আৰু এইখিনি 3 সেন্টিমিটাৰ এইটো 3 সেন্টিমিটাৰ আৰু এইখিনি 5 সেন্টিমিটাৰ আৰু আয়তৰ বিপৰীত বাহুবোৰৰ দিশ সমান থাকে তাৰমানে এইটো 5 সেন্টিমিটাৰ তাৰমানে এইটো 5 সেন্টিমিটাৰ এইটো 3 সেন্টিমিটাৰ তাৰমানে এইখিনিও 3 সেন্টিমিটাৰ এতিয়া আমাক কি কৈছে এইটো আমি যেটো কৰি ল'ব দিছিল এইটো আমি কৰি ললো অঙ্কন কৰি ললো ইয়াৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন কেন্দ্ৰটো চিহ্নিত কৰা এতিয়া আয়তক্ষেত্ৰটোৰ কি কৰিছে সমমিতি ৰেখা আৰু ঘূৰ্ণন কেন্দ্ৰটো চিহ্নিত কৰা ইয়া মই সমমিতি ৰেখা আঁকি থৈছোঁ প্ৰথমতে আমি এনেকৈ যদি ভাঁজ কৰোঁ দেখিছা তোমালোকে এইখিনি লগত এইখিনি সম্পূৰ্ণ মিলি গৈছে এছ আৰ টো কাৰ লগত মিলি গৈছে পি কিউ
লগত মিলি গৈছে মই নামাঙ্কন কৰিছিলো PQRS এটা আয়তক্ষেত্ৰ আৰু এনেকে PQ টো SR লগত মিলি গৈছে আকৌ যদি আমি এনেদৰে ভাঁজ কৰো তেতিয়া PS টো কাৰ লগত মিলি গৈছে ইফালে QR ৰ লগত মিলি গৈছে গতিকে ইয়াৰ সমমিতি ৰেখা আমি কেডাল পালো ইয়াতে এইটো এডাল এনেকে আমি L1 বুলিও নামকৰণ কৰিব পাৰো এডাল আৰু এইডাল L2 সমমিতি ৰেখা তোমালকে প্ৰশ্নটোৰ এইখিনিলৈকে সম্পূৰ্ণ এটো কৰিব লাগিব এটা চতুৰ্ভুজ আঁকিব লাগিব আয়তক্ষেত্ৰ আঁকিব লাগিব PQRS আৰু ইয়াৰ সমমিতি ৰেখা L1 আৰু L2 এনেদৰে চিহ্নিত কৰি দিব লাগিব তাৰ পিছত কৈছে ঘূৰ্ণন কোণটোৰ পৰিমাণ কিমান ইয়াৰ বাবে আমি এই আয়তক্ষেত্ৰটোক আমি যদি প্ৰথমতে এনেকে ললো আমি ঠিক আছে এটো PQRS এতিয়া আমি আগ যদি এনেকে ঘূৰাই দিও এইখিনি কাটাকটি কৰি এটো ধৰা ঘূৰ্ণন বিন্দু আমি ইয়াক এনেকে যদি ঘূৰাই দিও এতিয়া কি হৈ গলি থিয় হৈ গল হয়নে গতিকে দেখাত একে দেখিলে নে নাই দেখা আগৰ নিচিনা দেখা নাই এনেকে আছিল যেতিয়া আমি ইয়াক থিয় কৰি দিলো এখিনি ঘূৰুতে 90 ডিগ্ৰী হৈছে এখিনি প্ৰত্যেকটো কোণ এখিনি 90 ডিগ্ৰী আমি জানো আয়তৰ কোণবিলাক কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী এখিনি সম্পূৰ্ণ এখিনি 90 বা এখিনি 90 ডিগ্ৰী এইবোৰ 90 ডিগ্ৰী গতিকে P টো ইয়াত আছিল ইয়াৰ পৰা 90 ডিগ্ৰী ঘূৰুতে আমি কি দেখিছো আয়তটো অলপ বেলেগ ধৰণৰ দেখিছো তাৰ পিছত আকৌ যদি 90 ডিগ্ৰী ঘূৰাই দিও কোণ কৰি ঘূৰাই দিও এতিয়া দেখাত আগৰ আয়তক্ষেত্ৰটোৱে দেখিছো কিন্তু নাম কেটা কি হৈছে হলনি হৈ গৈছে ইয়াত P আছিল হয়নে PQ আছিল কিন্তু P টো এতিয়া কলৈ আহি গল ইয়ালৈকে আহি গল এইখিনি পৰা এইখিনিলৈকে ঘূৰুতে 90 ডিগ্ৰী আকৌ এইখিনি পৰা এইখিনিলৈকে ঘূৰুতেহে আমি P টো এইখিনিত পাইছো আৰু আয়তক্ষেত্ৰটো আগৰ দৰে দেখা গৈছে গতিকে এইখিনি পৰা এইখিনি ঘূৰুতে কিমান ডিগ্ৰী 90 যোগ 90 কিমান 180 ডিগ্ৰী এতিয়া আমি দেখাত আয়তটো আগৰ আকৃতিটো দেখিছো কিন্তু ইহতে নিজৰ স্থানত P টো নিজৰ স্থানত এতিয়াও যোৱা নাই গতিকে P টো নিজৰ স্থানত যোৱাবলৈ আমি আকৌ এপাক এখিনি ঘূৰালো নাই এতিয়াও কি হৈছে আয়তক্ষেত্ৰৰ নিচিনা দেখা নাই আকৌ 90 ডিগ্ৰী ঘূৰাই দিও এটা 90 ডিগ্ৰী ঘূৰাই দিলো দেখিছা তোমালকে এতিয়া P টো আগৰ জায়গাত গুচি গল তাৰ মানে আকৌ 90 যোগ 90 কিমান ডিগ্ৰী ঘূৰিলে 180 ডিগ্ৰী ঘূৰিলে তাৰ মানে ঘূৰ্ণন কোণটোৰ পৰিমাণ কিমান কৈছে যদি আমাক কৈছিলে যে চিত্ৰটো আয়তৰ নিচিনাই হ'ব লাগিব তেতিয়া এখিনিৰ পৰা এখিনিলৈকে ঘূৰুতে আমি কিমান পাইছিলো 180 ডিগ্ৰী পাইছিলো হয়নে যদি চিত্ৰটোৰ কথা সুধিছে তেতিয়া কি হলহেতেন 180 ডিগ্ৰী কিন্তু ঘূৰ্ণন কোণটোৰ পৰিমাণ সম্পূৰ্ণ আগৰ জায়গাত আহিবলৈ আমি কিমান আছিলে P টো সম্পূৰ্ণ আগৰ জায়গাত P আহিবলৈ কিমান আছিল 360 ডিগ্ৰী গতিকে 360 ডিগ্ৰী হলহেতেন যদি সম্পূৰ্ণ B জায়গাত আহিলেহেতেন এতিয়া আমি কিন্তু আয়ত ক্ষেত্ৰটো কি পাইছো আমি 180 ডিগ্ৰী ঘূৰাওতে এখিনি 90 ডিগ্ৰী আকৌ 90 ডিগ্ৰী 180 ডিগ্ৰী ঘূৰাওতে আগৰ নিচিনা আমি আয়ত দেখিছো গতিকে ঘূৰ্ণন কোণটোৰ পৰিমাণ কিমান হ'ব এটা আমি উত্তৰ লিখিম 180 ডিগ্ৰী এবাৰ 10 নম্বৰ প্ৰশ্নটোলৈ আহিলো নিম্নোক্ত আকৃতিসমূহৰ ঘূৰ্ণন কেন্দ্ৰ সাপেক্ষে ঘূৰ্ণন সমমিতি ক্ৰম লিখা প্ৰথমটো চিত্ৰ আছে বৃত্ত এটাৰ আৰু ইয়াতে ডাল ৰেখা আঁকি দিছে এইটো বৃত্তটো মই ইয়াত এটা বনাই লৈছিলো এটো চোৱা তোমালকে বৃত্তটো আমি যেনেকে নুঘুৰাও এইখিনতে ৰেখাডাল আছিলে হয়নে যেটো আমাক চিত্ৰ দিয়া আছে এটো আমি যদি ইয়াৰ পৰা অকমান আঁতৰাই আনো তেতিয়াও একে দেখিছে বৃত্তটো আৰু অকমান আঁতৰাই আনো একে দেখিছে আৰু অকমান আঁতৰাই আনো একে দেখিছে মুঠতে যিমান মানে এই বৃত্তটোত যিমানখিনি বিন্দু আছে আমি বিন্দু কিন্তু এই বৃত্তটোত কিমান বিন্দু আছে এইখিনিত আমি গন্তি কৰিব নোৱাৰো কিমান বিন্দু লগ লাগি এই বৃত্তটোৰ পৰিধি হৈছে এটো আমি গন্তি কৰিব নোৱাৰো এই বৃত্তটোৰ পৰিধিত কিমান বিন্দু আছে অগণন বিন্দু লগ লাগি এই বৃত্তটোৰ পৰিধিটো হৈছে গতিকে ইয়াত কৈছে ঘূৰ্ণন সমমিতি ক্ৰম লিখা আমি ইয়াত এইডাল আঁকি থৈছো ইয়াত অকমান এইখিনতে আৰু এডাল আঁকিব পাৰো আৰু এডাল এইখিনতে আঁকিব পাৰো এনেকৈ কৰি অগণন আমি কি কৰিব পাৰো সমমিতি ক্ৰম
আঁকিব পাৰোঁ গতিকে ইয়াৰ কাৰণে কি হ'ব ঘূৰ্ণন সমমিতি ক্ৰম কিমান বুলি লিখিলে আমি কি লিখিম অগণন গণিব নোৱাৰো যেহেতু গতিকে অগণন বা অসীম বুলি লিখিব পাৰোঁ ইয়াত এটা তলত তালিকা দিয়া আছে এই তালিকাত আকৃতিৰ নং আমাৰ 1 নংত আছিলে বৃত্তটো আৰু তাত 1 নং দিয়া আছে ঘূৰ্ণন সমমিতি ক্ৰম কিমান পালো আমি অগণন ইয়াতে অগণন বুলি লিখিবা তাৰ পিছৰ চিত্ৰ এটো এটা কার চিন দিয়া আছে আঁকি থোৱা আছে এটো হল ঘূৰ্ণন কেন্দ্ৰ এই কার চিনটো এখিনিত আছে আমি এখিনিলৈকে আনিলে পুৰা এখিনিলৈকে আনিলে এটা ক্ৰম হ'ব আকৌ এখিনিলৈকে আনিলে আৰু এটা ক্ৰম হ'ব এই কাৰটো ইয়ালৈকে গুছি যাব প্ৰথমবাৰত তাৰ পিছত আকৌ ইয়ালৈকে আগৰ জায়গাত আহি যাব তাৰ মানে কেইটা ক্ৰম পালো দুটা ইয়াত আমি লিখিম দুটা ইয়াৰ পিছত এটো আহিল 3 নম্বৰ ইয়াত আমি এটো চিত্ৰ দেখিছো এই বস্তুটো আমি ইয়ালৈকে আনিলে নিমিলিব কাৰণ এটো ইয়াত আহি যাব গতিকে আকৌ আগৰ জায়গাত আনতে এখিনতে এটা ক্ৰম আহিলে আকৌ এখিনতে এটা ক্ৰম আহিলে মানে এই যে কার চিনটো কাৰৰ নিচিনা আছে এই জায়গাটোত পৰা এখিনলৈকে আহোতে ইয়াত এটা ক্ৰম আৰু এখিনিৰ পৰা এখিনিলৈ পুনৰ আহোতে আৰু এটা ক্ৰম কেইটা ক্ৰম পালো দুটা ক্ৰম এটো প্লাস চিন এটা দিয়া আছে আটাইকেইটা একে দেখিছো কতো নামাঙ্কন কৰা নাই বিন্দুটো ইয়াত দিয়া আছে ঘূৰ্ণন বিন্দু গতি ইয়াৰ পৰা ইয়াত আহিলো একে দেখিব ইয়াৰ পৰা ইয়াত আহিলো একে ইয়াৰ পৰা ইয়াত আহিলো একে আকৌ ইয়াৰ পৰা কেইটা ক্ৰম 1 2 3 4 চাৰিটা ক্ৰম চিত্ৰটোৰ নাম নাম্বাৰ ইয়াত আছে আমি ইয়াত লিখিম উত্তৰটো চাৰিটা তাৰ পিছত এটো এনেকে ঘুৰুৱা আছে এটো চিত্ৰ দিয়া আছে এটো আমি ইয়াতে দেখিছো এটা ক্ৰম দেখাত একেই কিন্তু এখিনি পৰা এখিনলৈ আহোতে এটা ক্ৰম এখিনি পৰা এখিনলৈ এটা আৰু এখিনলৈ এটা তিনিবাৰ ভাগ কৰি থোৱা আছে গতিকে আমি কেইটা ক্ৰম পালো ইয়াতে তিনিটা ক্ৰম তাৰ পিছত এটো আমি দেখিছো এই ইয়াত কোন কেইটা আছে এই চিত্ৰটোত এটো 1 2 3 4 5 6 7 8 গুটেই কেইটা দেখাত একেই কিন্তু নাম্বাৰ একো নামাঙ্কন কৰা নাছিলে গতিকে আমি যেতিয়া ঘূৰাই দিম এটো একটো ইয়াত আহিলেও আমি একেই দেখিম কিন্তু মুঠতে এক পাক ঘূৰতে কেইটা ক্ৰমত গৈছে 8টা ক্ৰমত গতিকে ইয়াতে আমি উত্তৰত লিখিম 8 এবাৰ এটো চিত্ৰটোত দেখিছা এটো ফ্ল্যাগৰ নিচিনা এখন আঁকি থোৱা আছে এইখন ইয়াৰ পৰা সম্পূৰ্ণ এপাক ঘূৰিবলৈ এটা ঘূৰ্ণনতহে আমি আগৰ জায়গাত পাম গতিকে ইয়াৰ ঘূৰ্ণন ক্ৰম কেইটা পালো এটা গতিকে ইয়াত আমি উত্তৰ লিখিম 1 তাৰ পিছত এই ফ্ল্যাগখন আমি যেতিয়া এনেকে ঘূৰাইছো এইখিনিৰ পৰা এইখিনলৈ আহোতে এটা ঘূৰণ পাইছো আৰু দেখিছো একেই ফ্ল্যাগখন আকৌ ইয়াৰ পৰা ইয়ালৈ আহোতে এটা ঘূৰণ এইখিনিৰ পৰা এটা আৰু এইখিনিৰ পৰা এটা কেইটা পালো দুটা ঘূৰণ 2 লিখিলো আমি এই চিত্ৰটোত আমি দেখিছো দেখাত যদিও আয়তৰ নিচিনা কিন্তু তাৰ ভিতৰত কিছুমান আঁকি থোৱা আছে এটো এটা অৰ্ধবৃত্তৰ নিচিনা আছে ইয়াত এটা ত্ৰিভুজৰ নিচিনা আছে গতিকে এই চিত্ৰটো যেতিয়া আমি ঘূৰাই দিম সম্পূৰ্ণ এপাক ঘূৰিলেহে আগৰ জায়গাত আহিব আগৰ ঠাইত আহিব গতিকে ইয়াৰ ঘূৰ্ণন ক্ৰম হ'ব এটা চিত্ৰটো আছিল 9 নম্বৰ গতিকে ইয়াতে আমি 1 লিখিম 9 য'ত আছে তাতে 1 লিখিম তাৰ পিছৰ চিত্ৰটো হৈছে ইয়াতে কোন কেইটা আছে 1 2 3 4 5 ইয়াতে এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াতে দিয়া আছে ভাগ কৰি গতিকে 5 আমি ইয়াত লিখিম কিমান 5টা ঘূৰ্ণনৰ ক্ৰম 5টা ইয়াত পিছৰ চিত্ৰটো ইয়াতো কেইটা কোণ আছে 1 2 3 4 5 6 দেখিছো 6টাই একে দেখাত কিন্তু কোন মুঠতে কেইটা আছে 6টা গতিকে ঘূৰ্ণনটো কি হ'ব 6 তাৰ পিছৰ চিত্ৰটোত তোমালোকে চোৱা একে দেখাত যোনটো পাকে আমি জতে ঘুৰাও ইয়াৰ পৰা ইয়ালৈকে ঘুৰাও আমি একে দেখিম কিন্তু ইয়াত কি আছে এইখিনতে ঘূৰ্ণনৰ পাক বিলাক দিয়া আছে जो 1 এটো 1 আৰু এটো 1 কিমান দিয়া আছে তিনিটা দিয়া আছে আমি 3 লিখিম বা ইয়াত যেহেতু 6টা দিয়া আছে 1 2 3 4 5 6 6ও লিখিব পাৰো 3 লিখিলেও ভুল নহয় আজিলৈ ভিডিওটো ইমানতে শেষ কৰিছো পিছলৈ বাকিখিনি কৰি দিম ধন্যবাদ